নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আজি যোনটো টপিক লৈ আহিছোঁ সেইটো ভিটামিনছৰ ওপৰত, ডেফিচিয়েঞ্চি ডিজিজ ফাংচনছ আৰু তাৰ গুড চ'ৰ্চেছ। মই PDF-টো তলত মোৰ টেলিগ্ৰাম চেনেল আছে, তাতে লিংকত ক্লিক কৰিলে চেনেলটো পাব। চ' মই PDF-টো তাতে শ্বেয়াৰ কৰিম, যদি কাৰোবাৰ দৰকাৰ হয় মোক টেলিগ্ৰামত মেছেজ কৰিব। চ' আজি ষ্টাৰ্ট কৰোঁ। ভিটামিন এ। চ' ভিটামিন এ ডিজিজ আৰু ডেফিচিয়েঞ্চি কি হয়, এইটো বহুত কমন কুৱেশ্যনছ হয়। এইটো আমাৰ হেল্থত দেখাই গৈছে, অলৱেজ মানে অল্টাৰনেট এক্সামত সোধাই হয় এইটো যে ভিটামিন এ কজড বা মানে নাইট ব্লাইণ্ডনেছ কজ হয় ভিটামিন এ, এনেকৈ উল্টাকৈও কুৱেশ্যন দিয়ে। চ' ভিটামিন এৰ পৰা নাইট ব্লাইণ্ডনেছ হয়, চকুত ড্ৰাইনেছ আহি যায়, চকুত স্পটছ পৰে, ইমিউন ছিষ্টেমটো উইক হৈ যায় আৰু ফ্ৰিকুৱেণ্ট মানে বাৰ ইনফেকশ্যনো হয়, লগত স্কিন প্ৰব্লেম, হেয়াৰ প্ৰব্লেম, গ্ৰ'থ আৰু ৰিপ্ৰডাক্টিভ ইছ্যুজ, ঠিক আছে। আৰু ইয়াৰ ফাংচনটো কি, হেল্পছ ইন ইমিউন ছিষ্টেম, ঠিক আছে, হেল্পছ ইন ইমিউন ছিষ্টেম টু ফাইট ইনফেকশ্যনছ আৰু হেল্প ইন ভিজন ইন ডিম লাইট, কিপ স্কিন হেল্ডি। ভিটামিন এ যদি আমি খাওঁ, আমাৰ এইবোৰ ছিষ্টেম কাম কৰে, ফাংচনছ। চ' ভিটামিন এ চ'ৰ্চেছ আমি ক'ৰ পৰা পাম, চীজ, এগছ, অইলি ফিছ, ঠিক আছে, ফৰ্টিফাইড ল' ফেট স্প্ৰেডছ, মিল্কছ আৰু য়োগাৰ্টৰ পৰা, স্পিনাচ, পালেং শাক, বেল পেপাৰ, ঠিক আছে, এইকেইটা চ'ৰ্চেছ হয়। এতিয়া ভিটামিন বিলৈ যাওঁ। চ' ভিটামিন বিৰ বহুত কেইটা ভাগ আছে। চ' ভিটামিন B1 যোনটোক আমি আৰু এটা নামেৰে জনা যাওঁ থাইমাইন বুলি, ঠিক আছে। চ' ইয়াৰ ডেফিচিয়েঞ্চি আৰু ডিজিজ কি, বেৰি এনেকৈ হয় ন, বেৰি ইজ কজ বাই ভিটামিন B1। ভিটামিন B1ৰ কমি থাকিলে বা কুৱেশ্যনত বেলেগ নামত দিব পাৰে, থাইমাইন বুলিও দিব পাৰে। চ' এইটো বেৰি হ'ব। চ' বেৰি যদি কাৰোবাৰ হয়, কেনেকুৱা ধৰণৰ চিমটমছ দেখা যায়, উইকনেছ, নাৰ্ভ ডেমেজ, মাছল ৱেষ্টিং হয়, মাছল মানে ভিতৰত ডেমেজ হৈ থাকে, কমি যায়, হাৰ্ট প্ৰব্লেমছ হয়, ঠিক আছে। আৰু এটা হয় আপোনাৰ ৱেৰ্নিক কৰছাকফ চিণ্ড্ৰম, এইটো হ'ল কমন ইন এলকহলিজম। যদি কোনোবা বহুত মানুহ এনেকুৱা থাকে ন, ক্ৰনিক এলকহলিজম, বহুত এলকহল কনজাম্পশ্যন কৰে, চ' তাহাঁতৰ কাৰণে চিমটমছবোৰ কেনেকুৱা হয়, কনফিউজন হয়, মেমৰি লছ হয়, লেক অফ মাছল কৰ্ডিনেশ্যন হয়, ঠিক আছে। চ' ইয়াৰ ফাংচনছ কি, ভিটামিন B1ৰ ফাংচনছ হ'ল আমাৰ বডিত যোনটো কাৰ্বহাইড্ৰেট থাকে সেইটোক এনাৰ্জিলৈ কনভাৰ্ট কৰে, আমাৰ নাৰ্ভাছ ছিষ্টেমক ছাপৰ্ট কৰে, হেল্পছ ইন মাছল কণ্ট্ৰেকশ্যন এণ্ড ব্ৰেইন ফাংচন, ঠিক আছে। আৰু ইয়াৰ চ'ৰ্চেছ কি, ক'ৰ পৰা আমি ভিটামিন B1টো পাম, হোল গ্ৰেইন, ৰাইচ, অ'টছ, এইবোৰ নাটছৰ পৰা পাম, চিডছৰ পৰা পাম, যেনেকৈ আলমণ্ডছ, ৱালনাটছ, ঠিক আছে, লেণ্টিলছ, বিনছ, মটৰ, ফিছ, এগছ, পৰ্ক, ঠিক আছে। নেক্সট ভিটামিন B2। চ' ভিটামিন B2ৰ আন এটা নাম আছে ৰাইব'ফ্লেভিন, ঠিক আছে। B2 নিদিয়াকৈ ৰাইব'ফ্লেভিনো দিব পাৰে পৰীক্ষাত। চ' ইয়াৰ ডিজিজ কি হ'ল, এৰিব'ফ্লেভোনাইচিছ। চিমটমটো কি হয়, ক্ৰেকড লিপছ, ওঁঠবোৰ ফাটি যোৱা, চোৱালেন হৈ যোৱা, টাং চ'ৰ হোৱা, থ্ৰট চ'ৰ হোৱা, ঠিক আছে। কিছুমানৰ জিভাত ঘাঁ টাইপ হৈ যোৱা, স্কিন ডিজঅৰ্ডাৰ হৈ যোৱা, এনিমিয়া মানে আপোনাৰ হেমগ্ল'বিনটো কমি যোৱা, এইডছ ইন ইয়াৰ ফাংচনটো কি হ'ব, ইয়াৰ হ'ব যে এইডছ ইন এনাৰ্জি প্ৰডাকশ্যন এণ্ড মেটাবলিজম। ই আমাৰ বডিত এনাৰ্জি প্ৰডাকশ্যনৰ আৰু মেটাবলিজম প্ৰডাকশ্যনত হেল্প কৰে, আমাৰ স্কিন, আই আৰু নাৰ্ভ ছিষ্টেমক ছাপৰ্ট কৰে, লগতে আমাৰ যোনটো RBC আছে, ৰেড ব্লাড চেল, সেইটোক ফৰ্মেশ্যনতো হেল্প কৰে। ইয়াৰ চ'ৰ্চেছবোৰ হ'ল ডেইৰী প্ৰডাক্টছ, মিল্ক, চীজ, য়োগাৰ্ট, ঠিক আছে, lean meats or chicken, fish, green leafy, spinach. এতিয়া ভিটামিন B3 আৰু এটা নামেৰে জনা যায় নিয়াচিন। ইয়াৰ ডিজিজটি হ'লে পেলেগ্ৰা কি, যেনেকৈ চিমটমছবোৰ কি, কাৰোবাৰ ডাৰ্মাটাইটিছ হৈ যায়, ডায়েৰিয়া হৈ যায়, ডিমেনচিয়া মানে মেমৰি লছ হৈ যায়, ঠিক আছে। আৰু যদি আনট্ৰিট কৰা হয় এইটো, তেনেহ'লে ডেথো হ'ব পাৰে সেই পাৰ্চনটোৰ, সেই মানুহজনৰ। আৰু ইয়াৰ ফাংচনটো হ'ল ছাপৰ্টছ
ডাইজেশ্যনক ছাপোৰ্ট কৰে, আমাৰ স্কিন হেল্থ আৰু নাৰ্ভ ছিষ্টেমকো ছাপোৰ্ট কৰে, লগতে আমাৰ যোনটো বডিৰ DNA থাকে, এনাৰ্জি থাকে, তাতো প্ৰডাকশ্যনত হেল্প কৰে। আৰু ইয়াৰ চ'ৰ্চটো হ'ল মিট, ফিছ, পিনাটছ, ঠিক আছে, এইটো পিনাটছ, মাছৰুম, হোল গ্ৰেইনছ আৰু ফৰ্টিফাইড চেৰিয়েলছ, যেনেকৈ আপোনাৰ অ'টছ, ঠিক আছে। আৰু এটা ফাংচন আছে তাৰ, ৰিডিউচ কলেষ্ট্ৰল লেভেল, আমাৰ যোনটো বডিত কলেষ্ট্ৰল লেভেল আছে সেইটো কমায়। এতিয়া ভিটামিন B5, যাক বেলেগ নামেৰে জনা যায় পেণ্টথেনিক এচিড বুলি জনা যায়, ঠিক আছে। ইয়াতে 5 আছে, তো 5 আমি জানো ন, পেণ্ট, চ' এইটো পেণ্টথেনিক এচিড, তেনেকৈ মনত ৰাখিব। ইয়াৰ যোনটো কণ্ডিশ্যন সেইটো বহুত ৰেয়াৰ কণ্ডিশ্যন হয়, ফেটিক হৈ যায়, ইৰিটেট হৈ যায় মানুহবোৰ, নামনেছ হৈ যায়, বাৰ্ণিং চেনচেশ্যন হয় ফিটত, ঠিক আছে, টিংলিং চেনচেশ্যন হয়। আৰু ইয়াৰ যোনটো ফাংচন এইটো কি হয়, এচেঞ্চিয়েল ফৰ চিন্থেচাইজিং কোএনজাইম, আমাৰ যোনটো মেটাবলিজমৰ কাৰণে ভাল সেইটো চিন্থেচাইজ কৰে, এচেঞ্চিয়েল সেইটো ভিটামিন B5টো ছাপোৰ্টছ কৰে আমাৰ হৰম'ন প্ৰডাকশ্যনত আৰু RBC, ৰেড ব্লাড চেল। আৰু ইয়াৰ চ'ৰ্চটো হ'ল মিট, ফিছ প্ৰডাক্টছ, ঠিক আছে, লেগিউমছ, এভাকাডোছ এইবোৰ। দেন ভিটামিন B6লৈ যাওঁ। ভিটামিন B6 আৰু এটা নামেৰে জনা যায় পাইৰিডক্সাইন, ঠিক আছে, পাইৰিডক্সাইন, নামকেইটা মনত ৰাখিব। ইয়াৰ ডিজিজ হ'ল মাইক্ৰ'চাইটিক এনিমিয়া। চিমটমছ যেনেবা ইৰিটেবিলিটি হৈ যায়, ডিপ্ৰেশ্যন হৈ যায়, মানুহজন কনফিউজ, উইক ইমিউনিটি হৈ যায়, এনিমিয়া, আপোনাৰ বডিত যোনটো ৰেড ব্লাড চেলছ, হেমোগ্ল'বিনৰ লেভেলটো কমি যায়। আৰু ইয়াৰ ফাংচনটো কি হ'ব, এইটো হেল্পছ ইন প্ৰটিন মেটাবলিজম আৰু লগতে নিউৰ' ট্ৰান্সমিটাৰৰ কাম কৰে প্ৰডাকশ্যন কৰাত, আমাৰ ব্ৰেইনক ছাপোৰ্ট কৰে, ডেভেলপমেণ্ট, ইমিউন ছিষ্টেম ডেভেলপ কৰে, অ'কে, আৰু ৰেগুলেটছ কৰে হোম'চাইটিনিন লেভেলছ, যোনটো আমাৰ হাৰ্টৰ লগত লিংক কৰা। আৰু লগত এইটো আমাক যদি বডিত ভিটামিন B6 লাগে তেন্তে চ'ৰ্চবোৰ হ'ল চিকেন, ফিছ, পটেটো, বানানা, নাটছ আৰু চিডছ, ঠিক আছে। চিডছ যেনেকৈ আপোনাৰ ফ্লেক্স চিডছ, ছানফ্লাৱাৰ চিডছ, পাম্পকিন চিডছ, ঠিক আছে। ভিটামিন B7 যাক বায়'টিন বুলিও কোৱা হয়, আৰু এটা আছে BH বুলিও জনা যায়, ঠিক আছে। আৰু ইয়াৰ যোনটো ডিজিজ আৰু ডেফিচিয়েঞ্চি আছে এইটো হ'ল এলোপেচিয়া, মানুহৰ যে চুলি নাইকিয়া হৈ যায়, টকলা হৈ যায়, হেয়াৰ ফল হয়। ইয়াৰ চিমটমছবোৰ কি হয়, হেয়াৰ লছ হৈ যায়, নেইলছবোৰ ব্ৰিটেল হৈ যায়, মানে আপোনাৰ কালাৰবোৰ বহুত মানে লাইক পেইল হৈ যায়, ভাঙা হৈ যায় নেইলছবোৰ, ঠিক আছে। স্কিন ৰেছেছ হৈ যায়, নিউৰলজিকেল ইছ্যুজ হৈ যায়, নাৰ্ভৰ প্ৰব্লেম হৈ যায়। আৰু ইয়াৰ ফাংচনছ কি, ভিটামিন B7ৰ ফাংচন কি, ছাপোৰ্টছ হেল্ডি হেয়াৰ, স্কিন। এলোপেচিয়া মানে চুলি নথকাই ন, চ' আমি যদি এইটো খাওঁ আল্টিমেটলি আমাৰ হেয়াৰ, নেইল, স্কিন চব হেল্ডি থাকিব। লগতে এইটো আমাৰ কাৰ্বহাইড্ৰেট, ফেট আৰু প্ৰটিনতো হেল্প কৰে মেটাবলিজম। আৰু চ'ৰ্চেছবোৰ কি, এগ য়'ক, আলমণ্ডছ, ৱালনাটছ, চুইট পটেটোছ আৰু ডেইৰী প্ৰডাক্টছ, ঠিক আছে। আৰু ইয়াতে ভিটামিন B9 যোনটো ওমেন্সৰ কাৰণে ইম্পৰ্টেণ্ট হয় বহুত। ভিটামিন B9ক আৰু এটা নামেৰে জনা যায়, সেইটো হ'ল ফলিক এচিড। ইয়াৰ ডিজিজটো কি হ'ব, মেগালোব্লাষ্টিক এনিমিয়া। যদি কাৰোবাৰ ফলিক এচিডটো কম থাকে এইটো ডিজিজ তেওঁৰ হ'ব পাৰে। চিমটমছবোৰ ফেটিক, পেইল, উইকনেছ, ইৰিটেবল হৈ যাব, তাৰপিছত নিউৰেল টিউব ডিফেক্টছ হৈ যাব। এইটো বেবী যদি কোনোবা প্ৰেগনেণ্ট ওমেন থাকে তাৰ যোনটো নিউৰেল টিউব থাকে সেইটো ডিফেক্ট হৈ যাব পাৰে। আৰু ইয়াৰ ফাংচনছবোৰ হ'ল এচেঞ্চিয়েল ফৰ DNA চিন্থেচাইজ এণ্ড চেল গ্ৰ'থ, ঠিক আছে। লগতে প্ৰিভেণ্ট কৰে নিউৰেল টিউব ডিফেক্টছ ইন প্ৰেগনেঞ্চিৰ সময়ত যোনটো নিউৰেল টিউব থাকে কানেক্টেড মাদাৰ টু বেবী, সেইটো প্ৰিভেণ্ট কৰে। লগতে ছাপোৰ্ট কৰে RBC ফৰ্মেশ্যনত, ৰেড ব্লাড চেল ফৰ্মেশ্যনত। আৰু ভিটামিন 9 আমি ক'ৰ পৰা পাম,
গ্ৰীণ লিফি যেনেকা স্পিনাচ লেটাছ অৰেঞ্জেছ এইটো হ'ল আপোনাৰ চাইট্ৰাছ ফ্ৰুটছ বুলি ক'লে অৰেঞ্জেছ লেমনছ ঠিক আছে চিকপিজ এতিয়া আমি ভিটামিন B12 পঢ়োঁ সেইটো কবালামিন বুলি কোৱা হয় আন এটা নাম এই বেলেগ নাম যোনটো আছে সেইটো আপোনালোকে মনত ৰাখিব থাইমাইন ৰাইবোফ্লাভিন ফলিক এচিড ঠিক আছে কবালামিন চ' ইয়াৰ যোনটো ডিজিজ হয় সেইটো হ'ল আপোনাৰ পাৰ্নিচিয়াছ এনিমিয়া চিমটমছ হ'ল আপোনাৰ ফেটিক নাৰ্ভ ডেমেজ টিংলিং হেণ্ডছ এণ্ড ফিট ঠিক আছে আৰু লগতে মেমৰি লছো হ'ব পাৰে ইয়াৰ ফাংচনটো কি হ'ল ভিটামিন B12 আমাৰ বডিত কি কাম কৰে আমাৰ বডিত ৰেড ব্লাড চেলৰ প্ৰডাকশ্যন কৰাৰ লগতে DNA চিনথেচিছ কৰে আৰু মেইনটেইনছ আমাৰ নাৰ্ভ আৰু হেল্থ ব্ৰেইনৰ যোনটো ফাংচন নাৰ্ভাছ ছিষ্টেমটো আছে সেইটোক মেইনটেইন ৰাখে আৰু আমাক বডিত এনাৰ্জি ছাপৰ্ট কৰে মেটাবলিজম ঠিক আছে ভিটামিন B12 ক'ৰ পৰা পাম ফিছ মিট এগছ মিল্ক চীজ য়োগাৰ্ট চিৰিয়েলছ ঠিক আছে মই ইয়াতে কেইটামান এক্সাম্পলে লৈছোঁ এতিয়া আমি পঢ়িম ভিটামিন চি যাক আমি এসকৰ্বিক এচিড বুলিও জানো ঠিক আছে আন এটা নাম মনত ৰাখিব চ' ভিটামিন চি ডেফিচিয়েঞ্চি কি হয় এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মই দেখিছোঁ ৰিপিটেডলি হেল্থ এক্সামছবোৰৰ কুৱেশ্যন আহিছে যে স্কাৰ্বি ইজ কজ বাই বা ভিটামিন চি যদি ডেফিচিয়েঞ্চি থাকে তেনেহ'লে কোনটো বেমাৰ হয় চ' আপোনালোকৰ আনচাৰটো হ'ল স্কাৰ্বি বহুতে গম পায় এইটো স্কাৰ্বি ইয়াৰ চিমটমছ কি কাৰোবাৰ যদি স্কাৰ্বি হয় আমি কেনেকৈ গম পাম উইক ইমিউনিটি ছিষ্টেম হ'ব আইৰণৰ কমি হ'ব বডিত গামছ যোনটো মুখৰ যোনটো সেইটো তাৰ পৰা ব্লিডিং হ'ব ঠিক আছে আৰু ইয়াৰ ফাংচনছ কি ভিটামিন চি আমাৰ বডিত কি কাম কৰে আমাৰ বডিত প্ৰটেক্ট কৰে আৰু আমাৰ চেলছবোৰক হেল্ডি ৰাখে আমাৰ কানেক্টিভ টিছ্যুজবোৰক হেল্ডি ৰাখে আমাৰ যদি বডিত কিবা ঘাঁ হয় সেইবোৰক ঠিক কৰে হিল উণ্ডছ কৰে আৰু ইয়াৰ চ'ৰ্চেছবোৰ কি ভিটামিন চি citrus fruits okay like orange lemon grape potato strawberry blueberry broccoli এতিয়া ভিটামিন ডি লে যাওঁ চ' ডিজিজ যেনিবা ৰিকেটছ এইটো বহুত ইম্পৰ্টেণ্ট ৰিকেটছটো দেখা পায় না ভিটামিন ডিৰ যদি কাৰোবাৰ কমি থাকে তো ৰিকেটছ বেমাৰটো হয় ষ্ট্ৰ'ক হোৱাৰ চান্সেছ থাকে কেঞ্চাৰ হোৱাৰো চান্সেছ থাকে আৰু চিমটমছবোৰ কেনেকুৱা হয় উইক হয় কমজোৰ হৈ যায় চোৰ থাকে পেইনফুল হয় মাছল ইনকাৰেক্ট গ্ৰ'থ হয় আমাৰ ব'নছবিলাক বেণ্ড হয় চিধি নহয় ঠিক আছে ইনকাৰেক্ট গ্ৰ'থ হয় আৰু ইয়াৰ ভিটামিন ডিৰ ফাংচনছ কি আমাৰ বডিত আমাৰ ব'নক হেল্ডি আৰু কেলছিয়াম এবজৰ্পশ্যন কৰায় ইমিউন ছিষ্টেমটো ছাপৰ্ট কৰায় ঠিক আছে মাছল ফাংচন কৰে আমাৰ হাৰ্টটো হেল্ডি ৰাখে আৰু ভিটামিন ডিটো আমি ক'ৰ পৰা পাওঁ আমি ছানলাইটৰ পৰা পাওঁ ছানলাইটৰ পৰা আমি লাইক এনেকুৱা নহয় যে আমি ছানলাইটত বহিলোঁ আৰু ছানলাইটৰ পৰা ডিৰেক্টলি আমাৰ ভিটামিন ডি পালোঁ তেনেকুৱা নহয় এইটো আমাৰ টিছ্যুজ এইটো মই বেলেগ এটা টপিকত এক্সপ্লেইন কৰিম আমাৰ যোনটো এডিপ'জ টিছ্যু আছে চ' আমাক ছানলাইটত থাকিব লাগে ফৰ যোনটো আমাৰ আৰ্লি মৰ্ণিঙৰ ছানলাইট হয় সেইটো ফেটি ফিছ খাব লাগে ভিটামিন ডিৰ কাৰণে লগত ডেইৰী প্ৰডাক্টছ অৰেঞ্জ যেনেকৈ ওমেগা 3 আমি ফেটি ফিছৰ পৰা পাওঁ এতিয়া ভিটামিন ই আমি পঢ়োঁ ভিটামিন ই ডিজিজ যেনেকা মাছল ডেমেজ ঠিক আছে ভিজন প্ৰব্লেম চকুৰ প্ৰব্লেম হৈ যায় নিউৰলজিকেল প্ৰব্লেম হৈ যায় নাৰ্ভৰ প্ৰব্লেম হৈ যায় আৰু চিমটমছবোৰ কেনেকুৱা আমি আন্ধাৰ দেখা পাওঁ ব্লাৰি দেখা পাওঁ মাছলবোৰ বহুত পেইন হৈ থাকে টিংলিং সেন্সেশ্যন হয় নামনেছ হয় ঠিক আছে আৰু ইয়াৰ ফাংচনটো কি ভিটামিন ইৰ ফাংচনটো কি এইটো এটা এণ্টি অক্সিডেণ্ট প্ৰটেকশ্যন হয় আমাৰ বডিৰ কাৰণে মেইনটেইন কৰে স্কিন আই আৰু হেয়াৰবোৰো প্ৰটেকশ্যন দিয়ে ঠিক আছে আমাৰ ৰেড ব্লাড চেল RBC ফৰ্মেশ্যন কৰে আমাৰ হৰমনটোও বেলেঞ্চ কৰি ৰাখে ভিটামিন ই আৰু চ'ৰ্চেছবোৰ কি হয় আলমণ্ডছ স্পিনাচ ব্ৰকলি আৰু চালমন ঠিক আছে আৰু আছে বহুত মই এইকেইটাই লিখিছোঁ ইয়াতে লাষ্ট ভিটামিন কে ঠিক আছে ভিটামিন কেটো লাষ্ট ভিটামিন কেৰ দুটা ভাগ থাকে এটা ভিটামিন K1 আৰু এটা ভিটামিন K2 K1টো হ'ল আপোনাৰ প্লান্ট বেছড ফুড আৰু K2 হ'ল আপোনাৰ এনিমেল বেছড ফুড চ' ইয়াৰ যোনটো ডিজিজ হয় ভিটামিন কেৰ কমি থাকিলে আমাৰ
লিভাৰ ডিজিজ হ'ব পাৰে, আমাৰ ক্লটিং ডিজঅৰ্ডাৰ হ'ব পাৰে, আমাৰ যোনটো ব্লাড ক্লট হয়, হেমৰেজ হ'ব পাৰে, ষ্ট্ৰক হ'ব পাৰে। আমাৰ চিমটমছ কি আছে, আমাৰ ইউৰিনত ব্লাড দেখা যাব পাৰে, ষ্টুলত ব্লাড ওলাব পাৰে, ঠিক আছে। হেভি পিৰিয়ডছ হৈ যায়, আমাৰ বনছবোৰ উইক হয়। চ' ভিটামিন কেৰ কমি থাকিলে এইকেইটা আমি ডেফিচিয়েঞ্চি আৰু ডিজিজ দেখা পোৱা যায়। আৰু ইয়াৰ যোনটো ফাংচন হয় সেইটো হয় ইট হেল্পছ ইন ব্লাড ক্লটিঙত হেল্প কৰে ভিটামিন কে। আমাৰ ব্ৰেইনৰ হেল্ডি ব্ৰেইন ৰাখে, আমাৰ ছাপোৰ্ট কৰে। আৰু আমাৰ ইনচুলিন যোনটো হয়, ইনচুলিনটো ৰেগুলেট কৰে আৰু ব্লাড ক্লটিঙতো হেল্প কৰে। এইটো ডাবল বাৰ হৈ গ'ল, বাট ইটছ অ'কে। আৰু ভিটামিন কেটো আমি ক'ৰ পৰা পাম? স্পিনাচ, ঠিক আছে। যিহেতু ইনচুলিন কৰে, ইনচুলিন ইজ ৰিলেটেড টু কি? ডায়েবেটিছ। চ' মেথি, মাষ্টাৰ্ড গ্ৰীনছ, সৰিয়হ, ঠিক আছে। ব্ৰকলি, কেবেজ, কলিফ্লাৱাৰ, গ্ৰেপছ, প্ৰমিগ্ৰেনেট, বেদানা, পনীৰ, ঠিক আছে। কণী, ৰহু ফিছ, কাটলা ফিছ, এইবোৰ আমি চব ভিটামিন কেৰ পৰা পাওঁ। চ' আজিৰ ছেশ্যনটো ইমানে। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব। আৰু যদি PDF টো লাগে মোৰ টেলিগ্ৰাম চেনেলত গৈ মই তাতে প্ৰভাইড কৰি দিম। ধন্যবাদ।